আমার ছাত্রছাত্রীসকল তোমালোকৰ সপ্তমমান শ্ৰেণীত বৰপেটা ডিষ্ট্ৰিক্টত মুক টেষ্ট গুণোৎসৱ 2024 সিজন চলি আছে। আজি 24 তাৰিখ 2024 ডিচেম্বৰ মাহৰ একদম অন্তিম সপ্তাহত আমি আহি পালোহি। গতিকে আমাৰ নতুন বছৰ নৱবৰ্ষৰ শুভেচ্ছাৰে মই আৰম্ভ কৰিলোঁ তোমালোকৰ এটা ভিডিঅ'। ইয়াৰ যোগেৰে আমি বহুতো ইয়াৰ পৰা আমি লাভালাভ পাব পাৰোঁ। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰী 2025 আহিবলগীয়া গুণোৎসৱত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ইয়াত বাছি বাছি উলিয়াই লোৱা হৈছে। এইবিলাক কুৱেশ্যন তোমালোকৰ 2025 গুণোৎসৱ আহিবলগীয়া কুৱেশ্যন। গতিকে আমি মনোযোগ সহকাৰে আমি এইবিলাক পঢ়োঁ। তোমালোকে এটা ৰিডিং কম্প্ৰিহেনচিভ দিছে, ৰিডিংটো ভালকৈ পঢ়ি ল'বা। এই ৰিডিং পঢ়িলে ইয়াৰ পৰা স্পষ্ট হ'লেই এনেকুৱা ধৰণৰ ৰিডিং ডাইৰেক্ট গুণোৎসৱত আহি যাব। গতিকে আমি ইয়াৰ পৰা ইম্পৰ্টেণ্ট যাতে আমি পাব পাৰোঁ। গতিকে তোমালোকৰ ইয়াত দিছে যে মানুহৰ আশা পৰিধি অন্তহীন সুন্দৰ জীৱন গঢ়িবৰ বাবে এটি সুনিৰ্দিষ্ট লক্ষ্য থকা নিশ্চয় প্ৰয়োজন। নিজকে এগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাই মোৰ জীৱনৰ প্ৰধান লক্ষ্য। এতিয়া তুমি এইটো ভালকৈ পঢ়িলা, ইয়াৰ পৰা 2-3 মাৰ্ক তুমি পাই যাবা। গতিকে লেংগুৱেজ 1, লেংগুৱেজ 2 ইয়াত চাই লোৱা। লেংগুৱেজ 1ৰ লেংগুৱেজ যিবিলাক কুৱেশ্যন নম্বৰ 2ৰ ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তলত দিয়া যিকোনো এটা বিষয় সম্পৰ্কে 3 শাৰী বাক্য লিখা। বৰষুণ কোৱাৰ লগে লগে যে আমাৰ অসমত যথেষ্ট বৰষুণ হয়। মেঘালয়ৰ মৌচিনৰাম এইটো হয় যে আটাইতকৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই এইটো ক'ত আছে? যে মেঘালয়ত আছে। আৰু এইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজতে আছে। আৰু এই বৰষুণৰ পৰিমাণ ভাল হ'লে খেতি বাতি ভাল হয়। বৰষুণ হ'লে বিভিন্ন ধৰণৰ গছ গছনিবোৰ সজীৱ প্ৰাণ যেন পোৱা যেন অনুভৱ হয়। মোবাইল ফোনৰ 3 শাৰী বাক্য লিখিবা যে মোবাইল ফোনৰ সহায়ত আমি অলপ সময়ৰ মাজত বিভিন্ন ধৰণৰ খবৰ বাৰ্তা আমি পঠাব পাৰোঁ। যে ইয়াৰ পৰা আজিকালি মোবাইল ফোনৰ যোগেদি বিভিন্ন ধৰণৰ বস্তুবোৰ ফটো যোগেৰে আমি বহু দূৰ দূৰণিলৈ পঠাব পাৰোঁ। ইয়াত কথাৰ সংযোগ যথেষ্ট ভাল। গতিকে এই মোবাইলৰ সৎ ব্যৱহাৰ কৰিলে ছাত্ৰ ছাত্ৰী নিশ্চয় উপকৃত হ'ব। মোবাইলৰ সহায়ত আমি লেখা পঢ়া কৰিব পাৰোঁ। ইয়াৰ মোবাইলৰ 2টা ছাইড, এটা ভাল ছাইড এটা বেয়া ছাইড। গতিকে আমি ভাল ছাইড সদায় ল'ব লাগে, নাইবা ভাল কাক আমি সদায় ল'ব লাগে। ছাত্ৰ ছাত্ৰী লিখিবা যে ছাত্ৰ নাম অধ্যয়ন তপ, ছাত্ৰ জীৱন বৰ কষ্টৰ জীৱন। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথা মতে চলিব লাগে। শিক্ষকে দিয়া প্ৰতিলিপিবোৰ আমাৰ প্ৰত্যেক দিনে লিখিব লাগে। তোমালোকে যেনেকুৱা সংকল্প লিখা, সেই সংকল্পত ছাত্ৰ ছাত্ৰীৰ সেই সংকল্পখিনি লিখি দিলেও তুমি ইয়াত মাৰ্ক পাবা বুলি মই আশা ৰাখিছোঁ। গতিকে এই 3টা খুব ভালকৈ পঢ়িবা বুলি মই আশা ৰাখিছোঁ। ভিডিঅ'টো ৰখাই তোমালোকে মোৰ কথাখিনি শুনি লিখিব পাৰা, নাইবা মোতকৈ ভাল ইউটিউবত চাৰ্চ দি নাইবা তোমালোকে অনলাইনত চাৰ্চ দি তোমালোকে লিখিব পাৰা বুলি মই আশা ৰাখিছোঁ। গতিকে তাৰ নেক্সট লেংগুৱেজটোত তুমি সুন্দৰভাৱে এইটো ৰিডিং কম্প্ৰিহেনচিভটো পঢ়ি ল'বা। ইয়াত পঢ়িলে আমি ইয়াৰ পৰা বহুত আমি ইংলিছ টাৰ্মবিলাক ইয়াত ৱেট, এইটো হেল্থ, এইটো চুগাৰ। গতিকে এইটো ইটিং যিবিলাক টান সেইবিলাক কৈ আছোঁ। এইটো পিপল, এইটো ফিল, এইটো প্ৰাইড, গেইন, এইবিলাক গেইন। গতিকে এইবিলাক পঢ়িলে আমাৰ হৈ যাব। গতিকে টানবিলাক মই কৈ দিছোঁ। এইটো মাছ, এইটো চল্ট, এইটো ৱেল মানে তেল, ৱেল। গতিকে এইবিলাক পঢ়িলে আমাৰ হৈ যাব। মাছ, ফুড, কেন, মেক। গতিকে ইমানখিনি পঢ়িলে আমাৰ হৈ যাব। গতিকে এইটো ভালকৈ পঢ়িবা। তাৰ নেক্সট পেজলৈ আহা। ইয়াত তোমালোকক দিছে যে ৰাইট দ্য 3 চেণ্টেন্স অন এনি ওৱান অফ দ্য টপিক গিভেন বিলো। তলত দিয়া 3টাৰ পৰা যিকোনো এটা তুমি লিখা। গুণোৎসৱত ডাইৰেক্ট কমন পৰি যাব। মই আশা ৰাখিছোঁ হেল্থৰ বিষয়ে আহিব পাৰে, মাই ফেভাৰিট ছিজনৰ বিষয়ে আহিব পাৰে, ইলেক্ট্ৰিচিটিৰ বিষয়ে আহিব পাৰে। তোমালোকে হয়তো ভাবিব পাৰা যে ছাৰ আপুনি যিহেতু কৈ আছে যে এতিয়া যদি আমি চাওঁ যে ক্লাছ হয়তো 3-4ৰ ক্লাছত কি ইম্পৰ্টেণ্ট আহিছে ছাৰ, সেইবিলাক এটা দেখাওকচোন। তেন্তে মই দেখাম তোমালোকৰ যে এই কুৱেশ্যন এইবিলাক ইম্পৰ্টেণ্ট। ইউৰ বেষ্ট ফ্ৰেণ্ড, ইয়াৰ ফেভাৰেট ফেষ্টিভেল কাউ, তোমাৰ উৎসৱ, তোমাৰ ভাল এটা উৎসৱ তুমি ভাল পোৱা। তোমাৰ বেষ্ট ফ্ৰেণ্ড, তোমাৰ মানে একদম ঘনিষ্ঠ বন্ধু, গৰুৰ বিষয়ে, এইবিলাকৰ বিষয়ে একটা 3 শাৰীকৈ ভালকৈ পঢ়িবা। আৰু ইয়াৰ পৰা 3টা ভালকৈ পঢ়িবা। ইয়াৰ পৰা মই ভাবিছোঁ 100% কমন পৰিব বুলি মই এটা আশা ৰাখিছোঁ। এতিয়াই তোমালোকে ভালকৈ তুমি প্ৰেক্টিছ কৰি তুমি এইটো ক্লিয়াৰ কৰি লোৱা। এতিয়া তোমালোকে চাই লোৱা, তোমালোকক যিটো পঢ়াই আছোঁ ইয়াত এইবিলাক অংকবিলাক তুমি যোগ কৰিবা। গোটেইকেইটা যোগ কৰিলে মই ভাবিছোঁ যে তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। ইয়াত চাই লোৱা। ইপিনে ইয়াত আছে 2 2 2 আৰু 5 7
4 মানে 475 আৰু এটা আছে 777 এইকেইটা আমি যোগ কৰিম চাই লওক কেনেকৈ যোগ কৰোঁ 7 আৰু 7 গতিকে 14 4 হাতত থাকে 1 7 আৰু 7 14 15 16 71 7 হাতত থাকে 1 8 7 7 আৰু 4 11 11 12 13 11 12 13 আৰু 14 গতিকে এইটো হ'ব এনসাৰ গতিকে এনেকুৱা ধৰণৰ সুন্দৰকৈ লাহে লাহে কৰিবা সিমান খৰধৰ নকৰিবা সময় আছে আমি লাহে লাহে কৰিম আৰু অংক আমি সমাধান কৰিম বুলি আমি আশা ৰাখিছোঁ আমি এদিন সফল হমেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা বুলি মই আশা ৰাখিছোঁ ইমানে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ